গালি গালাজ মাৰপিট কৰি থাকে মোক। মোহিনী, বজাৰলৈ যাবলৈ দেৰি হৈছে, মোনাখন লৈ আহা। চিম্পি, ঐ চিম্পি, তই এনেকৈ কান্দি আছ যে ইয়াত কিয়? খুৰা, মই সঁচাকৈ কুলক্ষণীয়া নেকি? মই জন্ম হোৱাৰ বাবে মোৰ মা দেউতা ঢুকাই গ'ল নেকি দুয়ো? চিম্পি, তই এইবোৰ কি কথা কৈছ? মানুহৰ জন্ম, মৃত্যু, বিবাহ এইবোৰ কপালৰ লিখন। কোনোবা জন্ম হ'লে কোনোবা ঢুকাই যাব, এইটোতো কথা নহয়। তোৰ ৰচোন, তই যে আজি এনেকুৱা কথা কৈছ কিয়? তোক কোনোবাই কুলক্ষণীয়া বুলি কৈছে নেকি? খুৰা, খুৰীয়ে মোক প্ৰতিটো কথাতে কুলক্ষণীয়া কুলক্ষণীয়া বুলি কয়। আৰু মই জন্ম হোৱাৰ বাবে মোৰ মা দেউতা ঢুকাই গ'ল এই বুলি মোক সদায় খুৰীয়ে কথা শুনাই থাকে। হেৰি, মোনা এইখন লওক। মোহিনী, এইবিলাক কি শুনিছো? তুমি চিম্পিক সদায় সদায় কুলক্ষণীয়া বুলি কিয় কোৱা? অবদ্ধাৰ, আজিৰ পৰা যদি মোৰ ভতিজাজনীক তুমি কুলক্ষণীয়া বুলি কৈ অত্যাচাৰ কৰা নহয়, মোতকৈ আৰু বেয়া কোনো নহয়। কথাষাৰ মনত ৰাখিবা। হ'ব বাৰু, আজিৰ পৰা নকওঁ। দিয়া মোনাখন। আৰু চিম্পি, তই এনেকৈ দুখ কৰি কান্দি কাটি নাথাকিবি। মই বজাৰলৈ যাওঁ। তোলৈ কিবা আনিব লাগিব নেকি? কিবা আনিবলগীয়া আছে যদি ক, মই লৈ আহিম। খুৰা, মোৰ আগতে মায়ে কৈছিল মা নোহোৱা অৱস্থাত দুৰ্গা মাকে নিজৰ মা বুলি ভাবিবলৈ। সেইবাবে তুমি পাৰা যদি দুৰ্গা মূৰ্তি এখনকে লৈ আহিবা হো, মই দুৰ্গা মাৰ ওচৰতে পূজা অৰ্চনা কৰিম। হ'ব দে, মই বাৰু দুৰ্গা মা মূৰ্তি এখনকে লৈ আহিম। তই এতিয়া মন মাৰি থাকিব নালাগে। মই বজাৰলৈ যাওঁ, তইও ভিতৰলৈকে যা। হ'ব খুৰা। এই কুলক্ষণী, কুলক্ষণী, মহাৰাণীয়ে কুলক্ষণী বুলি ক'লে বৰ লাজ পায়, নহয়হে যেনিবা তাই কুলক্ষণী। খুৰী বৰ দুখ পাইছোঁ চুলিকেইডালত, এৰি দিয়কচোন। এতিয়া দুখ পাইছোঁ ক'ব আহিছ? মোৰ কথা খুৰাৰক লগাবলৈ তোক কিহে পাইছিল হা? তই মোৰ বিপক্ষে খুৰাৰক কথা লগাই মানুহটোৱে মোক দেখিব নোৱাৰা কৰিছ। নাই খুৰী, মই খুৰাক আপোনাৰ বিপক্ষে একো লগোৱা নাই। মাথো মই খুৰাক সুধিছিলোঁহে মই সঁচাকৈ কুলক্ষণীয়া নেকি বুলি। বৰ আহে একেবাৰে প্ৰশ্ন সোধতাজনী। তই কুলক্ষণীয়া নহয় কিনো? তই জন্ম হৈয়ে মাৰ বাপেৰৰ মূৰটো খালি, এতিয়া মোৰ মূৰটো খাবম বুলি জাগিলি হা? তোক দিম আজি ভালকে। মোক আৰু নেমাৰিব। অথনি আপুনি যিমানখিনি মাৰিলে সেই বিষ মোৰ এতিয়াও যোৱা নাই, আৰু মোক নেমাৰিব। মাৰিব নালাগে যদি ভিতৰত যিমানখিনি কাম আছে আজি তয়ে অকলে কৰিব লাগিব, মই নোৱাৰো একো কৰিবলৈ। হ'ব খুৰী, মই ঘৰৰ সকলো কামেই কৰিম, কিন্তু আপুনি মোক নেমাৰিব। ব'ল তেতিয়াহ'লে ভিতৰলৈ, ঘৰৰ সকলো কাম কৰিব লাগিব আজি তই। গেছটো আজিহে আদায় হ'বলৈ পালে। এতিয়া জুই ফুৱাই কোনে ভাতগাল ৰান্ধিব বাৰু? এটা কামকে কৰোঁ, এই কুলক্ষণীয়াজনী এনেইহে বহি বহি খাবলৈ আহিছে, এইজনীকে ভাত সোপা ৰান্ধিবলৈ লগাই দিওঁ। ঐ চিম্পি, চা এইফালে আছোন। কি হ'ল খুৰী? চিম্পি, মোৰ গাটো বৰ এটা ভাল লগা নাই, ভাতকেইটা ৰান্ধ তই। হ'ব খুৰী, আপোনাৰ যদি গাটো বেয়া লাগিছে আপুনি শুই থাককগে, যাওক, ভাতকেইটা ময়ে ৰান্ধিম। খুৰা আহিলে? মই আহিলো। পিছে তই পাকঘৰত কি কৰিছ? আৰু খুৰী আৰু কলৈ গ'ল? খুৰী বোলে গাটো বৰ এটা ভাল লগা নাই, সেইবাবে মই খুৰীক শুবলৈ পঠিয়ালো, আৰু ভাতকেইটা ময়ে ৰান্ধিবলৈ লৈছো। এই মানুহজনীয়ে কি যে বুদ্ধিবিলাক কৰে আৰু দেই। সৰুকে বিহুকে গা বেয়া কৰি এই সৰু ছোৱালীজনী হতুৱাই ভাত ৰান্ধাবলৈ বিচাৰে। এই অকণমানি ছোৱালীজনীয়ে বাৰু ভাত ৰান্ধিব পাৰেনে? মই তোলৈ দুৰ্গা মা মূৰ্তি এখন আনিছো নহয়। ভালেই কৰিলে খুৰা, কালিৰ পৰা দুৰ্গা মা মূৰ্তিখনতে মই পূজা অৰ্চনা কৰিব পাৰিম। বাৰু পূজা অৰ্চনা কৰিবি। এতিয়া যা, মূৰ্তিখন তোৰ ৰুমতে থৈ আহিছো, ভালকৈ ঠাই অকণ চাই থাপনাখন পাতি লগে। কিন্তু খুৰা, মই এতিয়া ভাত ৰান্ধিব লাগে। ভাত ৰন্ধা এৰি যদি মই মূৰ্তিখনৰ ওচৰলৈ যাওঁ, খুৰীয়ে আকৌ মোক বা কি কয়? একো নকয়, যা খুৰীয়ে। আৰু খুৰীয়ে কিবা ক'লে মই আছো নহয়। যা, তই মূৰ্তিখনৰ ওচৰলৈ যা, ভাত সাজ বাৰু ময়ে ৰান্ধিম। হ'ব খুৰা। মানুহজনীক বুজাই মই নোৱাৰিলো আৰু। এই ঘাট মাৰা ছোৱালীজনীলৈ অলপো দুখ নালাগে মানুহজনীয়ে। মহাৰাণী, এইদৰে যেতিয়াই তেতিয়াই দুৰ্গা মূৰ্তিখনৰ আগত পৰি থাকিলে হ'বনে? তই দিনৰ দিনটো এইদৰে পূজা অৰ্চনাত লাগি থাকিলে ঘৰৰ কামবোৰ কোনে কৰিব হা? দুৰ্গা মায়ে আহি কৰি দিব নেকি? আপোনাক কিবা ক'বলগীয়া আছে খুৰী, মোকেই কওক, কিন্তু মোৰ দুৰ্গা মাক বেয়াকৈ নক'ব। আৰু ঘৰৰ যিখিনি কাম আছে মই কৰি দিম, ব'লক। ঘৰৰ ইমানবোৰ কাম মই অকলে নোৱাৰো নহয় চম্ভালিব, একদম উঠিয়া। হে মা দুৰ্গা, মোৰ খুৰীক দুখ তাই নধৰিবা। ভাগৰ লাগি গ'লগে হাবিত খৰি বিচাৰোতে। এইখিনি ভাত হ'ল নে? আপুনি আহিলে নেকি? ভাত হোৱাই নাই। এতিয়ালৈকে ভাত হোৱাই নাই? অলপো কাণ্ড জ্ঞান নাই নেকি? মানুহটো হাবিলৈ খৰি বিচাৰিবলৈ গৈছে, আহি যে ভাত খাবলৈ বিচাৰিব, সেইটো গম পোৱা নে নোপোৱা? কি কৰি আছিলা ইমান সময়? কি কৰি আছিলা বুলি সুধিছা যে?
এখন ঘৰৰ কিমান কাম গম পায়নে? ঘৰৰ ইমানবোৰ কাম অকলে কৰোঁতে মেলোঁতে সময় অকণ লাগিবই। এজনী খাবলৈহে আছে, তাতে আকৌ আনি দিলে নহয় আপুনি দুৰ্গা মূৰ্তিখন। এতিয়া মহাৰাণীয়ে দিনে ৰাতিয়ে যেতিয়া তেতিয়া সেই মূৰ্তিখনৰ আগতে পৰি পূজা অৰ্চনা একেবাৰে। কথা ক'ব আহিছা? তাই সৰু ছোৱালীজনী হৈও মূৰ্তিখনৰ আগত পূজা কৰিব লাগে বুলি গম পাইছে। তোমাৰ দৰে বাৰান্দাতে বহি দিনৰ দিনটো মোবাইল পিটিকি থকা নাই নহয়। আৰু ঘৰৰ ইমান কাম বুলি কৈছা যে, ঘৰত মানুহ 3টাহে, কামনো কেইখন অ'? তুমি অকলেই কৰিব পাৰিবা। যোৱা সোনকালে ভাতত লাগাংগৈ, মই ভৰি হাত ধুই আহোঁগৈ। এই কুলক্ষণীজনীৰ কথা দেখোন মানুহটোৰ আগত একো ক'বই নোৱাৰি, মোকেহে বেয়া পায়। এই কুলক্ষণীজনীয়ে মোৰ বিপৰীতে কথা লগাওঁতে মানুহটোৱে মোক একেবাৰে দেখিব নোৱাৰা হ'ল অ'। এই দুৰ্গা মূৰ্তিখনৰহে কিবা এটা ঠিকনা লগাব লাগিব, নহ'লে এইজনীয়ে যেতিয়া তেতিয়া সেই পূজা অৰ্চনা কৰিয়ে সাৰিব। মই গোটেই ঘৰৰ কামবোৰ কৰিব লাগিব। মই লগাম দুৰ্গা মাৰ মূৰ্তিখনৰ ঠিকনা। এই মূৰ্তিখনৰ পৰাই এই কুলক্ষণীজনীয়ে ঘৰৰ একো এটা কাম নকৰা হ'ল। মূৰ্তি তোকো আজি ঠিকনা লগাই আছোঁ মই। আৰে দুৰ্গা মূৰ্তিখন ক'লৈ গ'ল? মই দেখোন এইখন চাফা চিকুণ কৰি থৈ গৈছিলোঁহে মাত্ৰ। ইমান পটকৰে ক'লৈ গ'ল দুৰ্গা মূৰ্তিখন? সুখ দুখৰ লগৰী বুলিয়ে এই দুৰ্গা মাৰ মূৰ্তিখনেই আছিলে, আজি তাকো নাইকিয়া হৈ গ'ল। এতিয়াৰ পৰা মই কাৰ লগত থাকিম? চিম্পী, অ' চিম্পী, তই এনেকৈ ইয়াত আহি কান্দি আছ যে? মই গোটেই ঘৰখন তোক বিচাৰি চলাথ কৰিছোঁ। খুৰা, খুৰীয়ে যে মোক কুলক্ষণীয়া বুলি কয়, মই সঁচাকৈ কুলক্ষণীয়া, গম পাইছেনে? সেইবাবে দুৰ্গা মায়েও মোক এৰি থৈ গুচি গ'ল। হ'ব মাজনী, তই এই মূৰ্তিখন লৈ দুখ কৰি থাকিব নালাগে। এইবাৰ কামৰ পইচা পালে তোক মই আকৌ নতুনকৈ এখন মূৰ্তি আনি দিম। কিন্তু খুৰা, দুৰ্গা মূৰ্তিখন নোহোৱাৰ বাবে মোৰ ঘৰলৈ যাবলৈ মনেই নোহোৱা হ'ল, খাবলৈ ববলৈও মন নোহোৱা হ'ল। তই বেছিকৈ চিন্তা কৰিছ। ইমান চিন্তা কৰিব নাপায়। ইমান কম বয়সতে ইমান চিন্তা কৰিলে কেনেকৈ হ'ব? ব'ল এতিয়া ঘৰলৈ যাওঁ, এনেকৈ ইয়াত কান্দি থাকিবই নালাগে। তই মই খুৰী আজি বজাৰৰ ফালে এপাক ফুৰিবলৈ যাম, ব'ল এতিয়া। এনেকৈ বহি কি ভাবি আছানো? একো ভবা নাই। ব'লা আমি তিনিওটা এপাক বজাৰত ফুৰি আহোঁগৈ আজি। তিনিওটা মানে? কোন তিনিটা যোৱাৰ কথা কৈছে আপুনি? মিউজৰ কথাবোৰ সোধা আৰু। তিনিওটা মানে কোন আৰু? তুমি, মই, চিম্পী, আমি তিনিওটা যাওঁ। নালাগে, এই পিতকলি ছোৱালীজনী লৈ বজাৰলৈ যাব নালাগে। এনেই ধূলি মাকতি, তাতে গাড়ী গোৱাও ইমান বেছি, কেলে লৈ যাব লাগে তাইক বজাৰলৈ? হয় অ', ছোৱালীজনীয়ে দুৰ্গা মূৰ্তিখন হেৰুৱাৰ পৰাই মনটো বৰ দুখ পাইছে। সেইবাবে তাইৰ মনটো ভাল লাগক বুলিহে বজাৰলৈ যাম বুলি ভাবিছোঁ। আৰু তুমি আকৌ কৈছা তাই যাব নালাগে। এনে আৰু কথা কয় আৰু দেই, নিজৰ মাক বাপেক হাল মৰি গ'ল নহয়, ইমান দুখ কৰিছিলে নে? এতিয়া দুৰ্গা মূৰ্তিখন হেৰাই গ'লতে ইমান দুখ কৰি দেখুৱাইছে যে, নালাগে তাই যাব। তাই কি লাগে বজাৰৰ পৰা আমিয়ে লৈ আহিম। তাই ঘৰতে থাকক দিয়ক, ব'লক আমি দুটাই যাম। চিম্পী, খুৰীয়ে কি কৈছে শুনিছ নহয়? তই ভাল পোৱা বস্তু আমি বজাৰৰ পৰা লৈ আহিম দেই, তই ঘৰতে থাক, দুখ কৰি নাথাকিবি। ব'লা এতিয়া। ঐ চিম্পী, বজাৰত দেৰিও হ'ব পাৰে, সেইবাবে গধূলি ভাতকেইটা সোনকালে তয়ে বনাই থবি। আহি মোৰ ভাগৰো লাগিব, মই আকৌ বনাই খুৱাব নোৱাৰোঁ আৰু। ব'লক যাম। সঁচাকৈ মই ইমান কিয় দুৰ্ভগীয়া বাৰু? খুৰীয়ে মোক চকু মাৰি দেখিব নোৱাৰে, এনেকৈ আৰু কিমান সহ্য কৰিম মই? ভাত পানীকেইটা বনাই হ'লেই, খুৰীহঁত আহিলেই খাই পিনে শুই থাকিব পাৰিম আৰু। ঐ চিম্পী, ভাত হ'লনে? অঁ খুৰী, ভাত হ'ল। ভাত হ'ল যদি তই কেইটামান উলিয়াই পিনে খাই ল। খুৰা আৰু মই বাহিৰতে খাই আহিলোঁ। আমি শুওঁগে দে, বৰ ভাগৰ লাগিছে। মইনো অকলে কি ভাত খাম? ময়ো নাখাওঁ ভাত, যাওঁ শুইয়ে থাকোঁ মই। মই যে চকুৰে সকলোবিলাক আন্ধাৰ দেখিছোঁ, মোৰ লগত ইয়াত কি হৈছে? মই মানে চকুৰে নেদেখা হ'লোঁ। হেৰি শুনিছেনে? হয় চিম্পী, হেৰি চাওঁ এফালে আহকচোন। কি হ'ল পুৱাই তেতুফলা চিঞৰখন মাৰিছা যে? বিচনাৰ পৰা আৰম্ভ কৰিব হ'লেই নি মানে তোমাৰ? হেৰি কথা সেইটো নহয়, মই যে চকুৰে একো দেখা নাই, সকলোখিনি আন্ধাৰ দেখিছোঁ। কিয় হৈছে মোৰ লগত এনেকুৱা? কি কৈছা তুমি? মই সঁচাকৈ কৈছোঁ, মই চকুৰে একোৱে দেখা নাই, কেৱল আন্ধাৰে দেখিছোঁ মই। হে মা দুৰ্গা, মই কুলক্ষণীয়া বাবেই খুৰী এনেকুৱা হৈছে নেকি বাৰু? মোৰ ভক্তিত অসন্তুষ্ট হৈ তুমি মোৰ ঘৰৰ পৰা অন্তৰ্ধান হ'লা, আৰু এতিয়া তুমি আমাৰ খুৰীকো নেদেখা কৰিছা, নহয়নে মা? হে মা, তুমি যদি মোৰ ভক্তিত অলপমানো সত্যতা বিচাৰি পাইছিলা, তেতিয়াহ'লে মোৰ খুৰীক ভাল কৰি দিয়া মা।
সততা দেখি মই অতিকৈ সন্তুষ্ট মাজনী। মা দুৰ্গা, তুমি যদি মোৰ ভক্তিত ইমানেই সন্তুষ্ট, তেতিয়াহ'লে তুমি মোৰ মূৰ্তিখন কিয় অন্তৰ্ধান কৰিলা? চিম্পী মাজনী, তোমাৰ মূৰ্তিখন মই অন্তৰ্ধান কৰা নাই। যি তোমাৰ মূৰ্তিখন অন্তৰ্ধান কৰিলে, যাৰ মূৰ্তিখনত কুপদৃষ্টি পৰিছিল, তেওঁকেই আজি মই দৃষ্টিহীন কৰি পেলাইছোঁ। তাৰ মানে খুৰীয়ে মোৰ মূৰ্তিখন অন্তৰ্ধান কৰিছিলে? তুমি ঠিকেই বুজি পাইছা মাজনী। তোমাৰ খুৰীৰাৰ কুপদৃষ্টি মোৰ মূৰ্তিখনত পৰিছিল, সেইবাবে তেওঁ মূৰ্তিখন লুকুৱাই থৈছিল। হে জগতজননী মা, হে কৰোণাময়ী মা, তুমিতো জানাই সৰুতেই মোৰ মা দেউতাক মই হেৰুৱাইছোঁ, আৰু তেতিয়াৰ পৰাই মই খুৰীৰ ঘৰতে ভালেই হওক বেয়াই হওক আশ্ৰয় লৈ আছোঁ। আৰু আজি মোৰ ভক্তিৰ প্ৰতিশোধ ল'বৰ বাবে তুমি খুৰীক দৃষ্টিহীন নকৰিবা। খুৰীক দৃষ্টিহীন কৰিলে মোৰ গাৰ কুলক্ষণীয়া বদনামটো চিৰদিনৰ বাবে ৰৈ যাব মা। তুমি যদি মোৰ ভক্তিত ইমানেই সন্তুষ্ট, তেতিয়াহ'লে খুৰীক দৃষ্টিশক্তি আকৌ উভতাই দিয়া। তাৰ বৰঞ্চ তুমি খুৰীৰ মনটো সলনি কৰি দিয়া মা। তুমি মোৰ পৰম ভক্ত, তোমাৰ ইচ্ছাই পূৰণ হওক, তথাস্তু। শুনিছেনে? হেৰি, মই আকৌ সকলোখিনি দেখিছোঁ দেখোন। খুৰী, আপুনি সঁচাকৈ সকলোখিনি আগৰ দৰে দেখিছেনে? অঁ চিম্পী মাজনী, মই আগৰ দৰেই দেখিছোঁ, কিন্তু এইবাৰ মই পৰিষ্কাৰকৈ দেখিছোঁ। মোৰ অন্ধ চকুহাল তই আজি মুকলি কৰি দিলি মাজনী। চিম্পী মাজনী, তোক মই ইমান দিনে কুলক্ষণীয়া বুলি এনেই নিন্দা কৰিলোঁ। কুলক্ষণীয়া নহয়, তই মহালক্ষী। তই মহালক্ষী হোৱাৰ বাবেহে আজি মোৰ দৃষ্টিশক্তি মই আকৌ উভতাই পালোঁ মাজনী। তই মহালক্ষী। তোক কুলক্ষণীয়া বুলি ইমান দিনে মই ইমান অত্যাচাৰ কৰিলোঁ, তই বাৰু মোক ক্ষমা কৰি দিবিনে? তোৰ বাবেই আজি মই মোৰ দৃষ্টিশক্তি আকৌ উভতাই পাইছোঁ মাজনী। তই মোক ক্ষমা কৰি দিবিনে কচোন? খুৰী, মই আপোনাক ক্ষমা কৰি দিম, যদিহে আপুনি মোৰ দৰে সদায় পুৱা গধূলি দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰে, তেতিয়াহে মই আপোনাক ক্ষমা কৰি দিম। কৰিম মাজনী, আজিৰ পৰা সদায় পুৱা গধূলি মই তোৰ লগত দেৱী মাৰ পূজা অৰ্চনা কৰিম। আহচোন তই মোৰ বুকুৰ মাজলৈ মাজনী।